ফোন লাইনত সংযোগ স্থাপন কৰিছোঁ। নিতুমণি শইকীয়া, আচলতে বাৰে বাৰে আমাৰ প্ৰতিদিন টাইমৰ পৰা এটা অনুৰোধ থাকে যে প্ৰদূষণ হোৱাৰ বাবে আচলতে দীপাৱলীত ফটকা আতচবাজি ফুটাব নালাগে, কিন্তু এইবাৰ প্ৰদূষণটোতো বাদেই দিছোঁ, এইবাৰ প্ৰিয় শিল্পীগৰাকীৰ অবিহনে আচলতে দীপাৱলীত এনেধৰণে ফটকা আতচবাজি ফুটোৱা যথেষ্ট মানসিকতা বা এনেধৰণৰ প্ৰৱণতাটোৰ আচলতে আপুনি কি বুলি ক'ব? যদি প্ৰথম কথা হ'ল যে আনন্দ ফূৰ্তি বিষাদ বেদনা এইবিলাক মানুহৰ নিজৰ কথা, সেইটো সঁচা যে কোন সময়ত মানুহে দুখ কৰিব, কোন সময়ত মানুহে সুখ কৰিব, বা কোন সময়ত মানুহে কান্দিব, কোন সময়ত মানুহে হাঁহিব, সেইটো মানুহৰ নিজৰ অন্তৰৰ নিৰ্দিষ্ট কোণৰ পৰা ওলোৱা বস্তু। আমি তাক ক'বলৈ কোনো অধিকাৰ নাই। কিন্তু এটা কথা ক'ব লাগিব যে এই যে আজি যিটো পৰিৱেশ, এই যে কালিৰ দিনটোত জুবিন গাৰ্গৰ স্বাৰ্থ হৈ গৈছে, এমহীয়া স্বাৰ্থ, আৰু আমি সকলোৱে কৈ আছিলোঁ যে ফটকা আতচবাজি ফুটাব নালাগে এই সময়ছোৱাত, মানুহৰ মনবিলাক ভাল নহয়, আৰু এইখিনি সময় ফূৰ্তি তামাচা কৰাৰ পৰিৱেশ অসমত নাই। কিন্তু আজি যিসকলে এই ফটকা আৰু বোমা ফুটাই পেলাই ফূৰ্তি আৰু আনন্দ কৰিছে, এইবিলাক আচলতে মই ভাবোঁ যে এইবোৰ আমাৰ সঁচাকৈ অসমত বসবাস কৰা প্ৰকৃত অসমীয়া এওঁলোক হয়নে নহয়, এওঁলোক মানুহ নে এওঁলোক পিশাচ, এইবিলাকৰ মনুষ্যত্ব আছেনে নে এইবিলাক আমি যে কওঁ পশুতকৈ অধম, আচলতে পশু ইমান অধম নহয়, এই মানুহসোপা যিমান অধম। যিসোপাই আজি এই ফটকা বোমা ফুটাই দীপাৱলী উদযাপন কৰিছে, মই ভাবোঁ এইবিলাক মানুহৰ নামত কলংক। ইহঁতি আমি যে পশুতকৈ অধম বুলি কওঁ, ইহঁততকৈ বহুত উত্তম এই জীৱ জন্তুবিলাক। জুবিনৰ মৃত্যুত জীৱ জন্তুৰ যিটো দুখ শোক প্ৰকাশ কৰিছে, এই মানুহসোপা মনুষ্যত্বৰ গুণ নথকা মানৱ প্ৰতি আচলতে দানৱ, ইহঁতি পশু। সেইকাৰণে ইহঁতে এনেকৈ আনন্দ উল্লাস প্ৰদৰ্শন কৰিব পাৰিছে। এইখন অসমত এনেকুৱা যে মানুহ থাকিব পাৰে, এইটো আচলতে আচৰিত কথা। অৱশ্যে এটা কথা ঠিক, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বোমা ফুটোৱাৰ ফটকা ফুটোৱাৰ সপক্ষতে এক প্ৰকাৰ চুক্তি দিছিল, আৰু যদি তেখেতৰ সেই তেনেকুৱা আহ্বানক সঁহাৰি দি একাংশই যদি কৰিছে, এইবিলাক কোন মানুহ, এইবিলাক কোন সম্প্ৰদায়ৰ মানুহ, এইবিলাকৰ মেণ্টেলিটি কি তাৰমানে, ইহঁতি কি বিচাৰে অসমখনত, কাৰ মন গৈছে এনেকৈ ফটকা বোমা ফুটাই আনন্দ উল্লাস কৰিবলৈ, য'ত মানুহে কান্দি কান্দি তৰণি পোৱা নাই, এতিয়াও মানুহৰ সেই দুখ আৰু বেজাৰৰ মাজত আছে। তাৰপিছতো এনেকৈ ফূৰ্তি কৰিব পৰা মানুহ এইখন অসমত আছে। কালিলৈকে যিটো জাতিয়ে উগুৰি খাই পৰিছে, আজি সেই মানুহখিনি এনেকৈ ফটকা আৰু বোমা ফুটাই পেলাই তামাচা মস্তি কৰিছে। আমি কেনেকুৱা জাতি, আৰু মই দীৰ্ঘদিন ধৰি যদি এই কথাটোৱে কৈ আহিছোঁ যে অসমীয়া মানুহৰ আৱেগ ধান খেৰৰ জুইৰ দৰে, অমুককৈ জ্বলে অমুককৈ নুমায়, আৰু এই মানুহসোপা যদি অসমীয়া মানুহ হয়, তেনেহ'লে এইসোপা সেই শ্ৰেণীৰ মানুহ। ইহঁতৰ আৱেগ বুলিবলৈ একো নাই, ইহঁতৰ ফূৰ্তি তামাচা মস্তি কৰাটো সিহঁতৰ কাম। এইবিলাকৰ হয়তো টকা আছে, টকাৰ খৰচ কৰিব পাৰে, আৰু এটা এনেকুৱাও হ'ব পাৰে আমি যিখিনি সুধী সমাজে এইবাৰ যে আমি ফটকা নুফুটাই বোমা নুফুটাই আমি যে সুকীয়াকৈ দীপাৱলী উদযাপন কৰিম বুলি আমি কৈ আছিলোঁ, তাৰ বিপৰীত স্থিতিত যিসকল আছিল সেইসকলৰ এওঁলোক প্ৰতিনিধি, এওঁলোকে কৰি দেখুৱাইছে, চা তহঁতিহে কৈছিলি আমি ফটকা ফুটামেই, আমি বোমা ফুটামেই, তহঁতি কোন আমাক ক'বলৈ। এনেকুৱা একাংশ মেণ্টেলিটিৰ মানুহে এই কামবিলাক কৰিছে। মোৰ অনুৰোধটো গোটেই ৰাজ্যবাসীৰ প্ৰতি এইটোৱেই যে আপোনাৰ ঘৰৰ ওচৰত যিসকলে এই কামটো কৰিছে, আপোনালোকে সেয়া ভিডিঅ' কৰক, ভিডিঅ' কৰি আপোনালোকে সামাজিক মাধ্যমত দেখুৱাই দিয়ক এইবিলাক কোন মানুহ, এওঁলোকৰ মেণ্টেলিটি কি, এওঁলোকে কেনেকুৱা মানসিকতাৰে আমাৰ ৰাজ্যখনত এতিয়াও বসবাস কৰি আছে। ওচৰ পাজৰত নিশ্চিতভাৱে মই ভাবোঁ এই হৃদয়বান মানুহখিনি আছে যি এনেকুৱা ফূৰ্তি তামাচা বিচৰা নাই, আৰু যিসকলে বিচৰা নাই তেওঁলোকে আচলতে এই দৃশ্যবিলাক বন্দী কৰিব লাগে। তেওঁলোকে মোবাইল কেমেৰাত বন্দী কৰক, কৰি পেলাই সামাজিক মাধ্যমত তেওঁলোকে দেখুৱাই দিয়ক যে এইবিলাক কোন কুলাংগাৰ মানুহ, অসমখনত এনেকুৱা কোন জীৱ জীয়াই আছে এই দুঠেঙীয়া, এইবিলাক এই দুঠেঙীয়া জীৱবিলাকৰ এনেকুৱা মানসিকতা ক'ৰ পৰা। আমি কৈ আছিলোঁ যে সেউজ দীপাৱলী উদযাপন কৰক, আমি কৈ আছিলোঁ যে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰক, কিয় চাকি বন্তি জ্বলাই পেলাই তেওঁলোকে জুবিনৰ হৈ এগতি চাকি জ্বলাই পেলাই প্ৰাৰ্থনা কৰিব নোৱাৰে, এইবাৰ পোহৰৰ উৎসৱ উদযাপন কৰিব নোৱাৰে। এনেকুৱা নৰাত্ম আছে, এইবিলাকক আচলতে জুবিনৰ আত্মাই ইহঁতক টানি দিব। নিশ্চয়, নিতুমণি শইকীয়া, আচলতে এই কথা আপুনি ঠিকে কৈছে যে মানসিকতা